कार्यक्रम की शुरुआत श्रद्धेय लोकप्रिय गायक स्वर्गीय जुबिन गर्ग को श्रद्धांजलि अर्पित करके की गई। इस अवसर पर संगठन के केंद्रीय उपाध्यक्ष तथा डेकियाजुली क्षेत्रीय समिति के अध्यक्ष हरण नाथ ने समारोह की अध्यक्षता की। सम्मेलन में संगठन के केंद्रीय अध्यक्ष देव कुमार शर्मा, उपाध्यक्ष फकरुद्दीन, सचिव बपन नमसूद्र, संयुक्त सचिव मनोज भूया, कोषाध्यक्ष हाकिमुद्दीन और डेकियाजुली क्षेत्रीय समिति के सचिव ताइनुद्दीन अहमद सहित कई पदाधिकारी उपस्थित रहे और अपने विचार व्यक्त किए। धन्य केवटे ने स्वागत भाषण दिया। डेकियाजुली जन स्वास्थ्य अभियांत्रिकी उपमंडल के कार्यकारी अभियंता विकासनाथ, सहायक कार्यकारी अभियंता मानह गोगोई तथा डेकियाजुली विकास खंड के खंड विकास अधिकारी हेमकांत बोराहा ने भी सम्मेलन में भाग लेकर राजस्व मित्रों की विभिन्न समस्याओं पर अपने विचार रखे। डेकियाजुली, बरचला, बिहगुरी और तेजपुर सहित कुल मिलाकर 500 से अधिक जल मित्र इस कार्यक्रम में उपस्थित रहे और अपनी अपनी समस्याओं पर चर्चा की। जल मित्रों की लंबे समय से लंबित समस्याओं के समाधान न होने पर केंद्रीय तथा राज्य सरकार की बड़ी आलोचना करते हुए हरनाथ ने कहा कि सरकार को जल्द से जल्द इन समस्याओं का समाधान करना चाहिए। कार्यक्रम का समापन राष्ट्रगान के साथ किया गया। আপোনালোকৰ যোগেদি আমি চৰকাৰ ইয়াৰ পৰা কিছুমান কথা জনাব বিচাৰিছোঁ। পৃথিৱীৰ ভিতৰত এটা অবান্তৰ এটা অকমন্য বিভাগ PSC বিভাগৰ আমি অপদাৰ্থ কৰ্মচাৰী হিচাপে তেওঁলোকে আমাক পৰিগণিত কৰিছে। তাৰ প্ৰতিফল তেখেতলোকে ভুগিব লাগিব। আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আন্দোলন কাৰ্যসূচী, বিভিন্ন ধৰণৰ মেম'ৰেণ্ডাম, বিভিন্ন প্ৰকাৰে আমি তেখেতলোকক বুজাবলৈ যত্ন কৰিছোঁ, বুজিবলৈ বিচৰা নাই। গতিকে বুজাবলৈ আৰু কি পথ ল'ব লাগিব তেখেতলোকে জনাওক। আমি আজি সৰ্বসন্মতভাৱে কিছুমান আমি সিদ্ধান্ত ল'বলৈ গৈ আছোঁ। তাৰ ভিতৰত কিছুমান সিদ্ধান্ত আমি ভাবি ৰাখিছোঁ, সেইখিনি এতিয়া ক'ব নালাগিছিলে। তথাপিতো এইবাৰ ৰাজপথত আমি ওলাম। ইয়াৰ পিছত আমি হয়তো বিধানসভা ঘেৰাও কৰিম, হয়তো দিল্লীও যাবলগীয়া হ'ব পাৰে। একেবাৰে শেষৰ কাৰ্যসূচী কি আৰু ইয়াত একেবাৰে আত্মজা কাৰ্যসূচী আমি ল'বলগীয়া হ'ব পাৰে। গতিকে আপোনালোকক আমি আমাৰ সাংবাদিক বন্ধুসকলকো আমি অনুৰোধ জনাওঁ যে চৰকাৰক এই বিষয়টো আপোনালোকে অৱগত কৰক যে এই ল'ৰাখিনিৰ জীৱনটো যাতে লৈ তেওঁলোকে নেখেলে। কাৰণ আমাৰ জীৱনক লৈ খেলা নাই, অসমৰ কোটি কোটি জনসাধাৰণৰ জীৱনক লৈ খেলি আছে তেওঁলোকে। কোটি কোটি জনসাধাৰণক আমি যি বিশুদ্ধ খোৱা পানী খুৱাই আছোঁ। আজি মেডিকেলত আপোনালোকে পানী সম্বন্ধীয় বেমাৰ পেচেণ্ট আপোনালোকে দেখিবলৈ নাপাব। কিয়? এই JJMৰ আমাৰ এই নিম্ন পৰ্যায়ৰ কৰ্মচাৰীসকলৰ তত্ত্বাৱধানত চলি থকা যি কাৰ্যসূচী, JJMৰ যি কাৰ্যসূচী চলি আছে, তাৰ বিনিময়তহে আজি এই মেডিকেলত আপোনাৰ পেচেণ্টৰ সংখ্যাটো কমিছে। পানী ভাইৰেল যিবিলাক বেমাৰ এইবোৰ নাই। গতিকে এনেকুৱা ক্ষেত্ৰত যদি এনেকুৱাই গৈ থাকে, তেতিয়াহ'লে আমি যেতিয়া কৰ্মবিৰতিত থাকিম, আমি যেতিয়া আমাৰ কাৰ্যসূচী ল'ম, সেই জনসাধাৰণৰ যি অসুবিধা হ'ব, যি মেডিকেলত পৰি থাকিব, যাৰ জীৱন হানি হ'ব, তাৰ বাবে কিন্তু চৰকাৰৰ বিভাগ জাগৰীয়া হ'ব। ইয়াতকৈ আমি বুজাবলৈ উপায় নাই। জনসাধাৰণৰ জীৱনক লৈ হেতালি নেখেলিবলৈ মই ইয়াৰ পৰা তেখেতলোকক সকীয়াই নিদিছোঁ। জলমিত্ৰসকলৰ এক সমাৰোহ অনুষ্ঠিত হৈছে ঢেকীয়াজুলিত, কি ক'বা? আমি সদৌ অসম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী শ্ৰম কৰ্মচাৰী পৰিষদৰ আণ্ডাৰত ঢেকীয়াজুলি আঞ্চলিক কমিটিয়ে আমি প্ৰথম বাৰ্ষিক আজি জলমিত্ৰ সন্মিলনী সমাৰোহখন আমি আয়োজন কৰিছোঁ। আমি দিনজোৰা কাৰ্যসূচী হাতত লৈছোঁ আৰু প্ৰথম আমি জুবিনদাৰ শ্ৰদ্ধাঞ্জলিৰে আমি কাৰ্যসূচীত দ্বিতীয় কাৰ্যসূচীটো আমি ৰাখিছোঁ। আমাৰ ঢেকীয়াজুলিত এই বছৰত আমাৰ 4জন আমি সতীৰ্থক হেৰুৱালোঁ আৰু তেওঁলোকৰ শ্ৰদ্ধাঞ্জলি ৰাখিছোঁ। তাৰপিছতে আমাৰ নিমন্ত্ৰিত বিষয়াসকল আহিছে। আমি মূল কাৰ্যসূচীলৈ আগবাঢ়ি যাম আৰু কাৰ্যসূচীত আমাৰ বহুতকেইটা এজেণ্ডা আছে আৰু আমি বহুকেইজন মন্ত্ৰী, বিধায়ক বা এনেকুৱাকৈ মাতিছিলোঁ। ইতিমধ্যে খবৰ পাইছোঁ তেওঁলোক আমাৰ মাজত উপস্থিত হ'ব নোৱাৰে। আৰু হ'বনো কিয়? কাৰণ তেওঁলোকৰ আমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁলোকৰ হাতত সৎসাহস নাই। কাৰণ আমাক জলমিত্ৰসকলক অসমৰ ভিতৰত আটাইতকৈ জধামূৰ্খৰ দৰে আমাক কাম কৰাইছে। কাৰণ ন্যূনতম ভাত্তা, যিটো আপোনাৰ হাঁহি উঠা কথা, এজন হাজিৰাক মই যদি ঘৰত 500 টকা দিব লগা হয় আৰু মই পাওঁ আপোনাৰ 250 টকা। তো এই বিষয়টো আমাৰ এই চৰকাৰখনে আমাক কণাহাঁহক পতান দিয়াৰ দৰে হৈছে। গতিকে আগন্তুক দিনত আজিয়েই দীৰ্ঘদিনীয়া আন্দোলনৰ কাৰ্যসূচী আজি আমি ঘোষণা কৰিম।